হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এইখন ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম 10মান শ্ৰেণী সাধাৰণ গণিতৰ অনুসৰণি 4.2 পাৰ্ট 4 অৰ্থাৎ আমি আলোচনা কৰিম অনুসৰণি 4.2 4 নম্বৰ প্ৰশ্নৰ পৰা আমি আলোচনা আগবঢ়াম। আলোচনালৈ যোৱাৰ আগতে যদি তোমালোকে চেনেলখন নতুন আহিছা আৰু এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনে এনেকুৱা অতি প্ৰয়োজনীয় আৰু অতি গুৰুত্বপূৰ্ণ সহজ বিশ্লেষণ পাবলৈ তোমালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি তাত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া বলা আমি আৰম্ভ কৰো। 4 নম্বৰ প্ৰশ্নটো আছিলে যে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল কিমান 365। চোৱা আমাক কৈছে যোগাত্মক ক্ৰমিক সংখ্যা, যেনেকৈ চোৱা যোগাত্মক মানে ধনাত্মক সংখ্যা। সাপোজ 1 2 3 4 5 6 বা 7 পৰা ষ্টাৰ্ট হ'ল 7 8 মানে সিৰিয়ালি ধনাত্মক সংখ্যাবোৰ সিৰিয়ালি থকা ধনাত্মক সংখ্যাবোৰ। এতিয়া চোৱা আমি সলিউশন লে এটা সংখ্যা x আনটো সংখ্যা হ'ব চাবা আনটো সংখ্যা x plus 1 যেহেতু ক্ৰমিক যোগাত্মক সংখ্যা বুলি কৈছে। সো এটা সংখ্যা যদি আমি x ধৰো আনটো সংখ্যা আমি কি ধৰিম x plus 1 এটা সিৰিয়ালি। তুমি এনেকৈ ধৰিব পাৰা যে এটা যোগাত্মক সংখ্যা x আনটো যোগাত্মক অখণ্ড সংখ্যা x plus 1 এনেকৈ ধৰিব পাৰা। যেহেতু বা শৰ্ত মতে তোমাৰ ইচ্ছা মতে দিলেই হ'ল। আমাক কৈছে বৰ্গৰ যোগফল 365 স্কয়াৰ কৰি দিয়া x স্কয়াৰ আৰু এটা হ'ল x plus 1 হোল স্কয়াৰ ইকুয়াল 365। এতিয়া চাবা x স্কয়াৰ 1 plus x plus 1 হোল স্কয়াৰ অৰ্থাৎ a plus b হোল স্কয়াৰ ফৰ্মুলা তোমালোকে জানা। a plus b হোল স্কয়াৰ ফৰ্মুলা আছিল আমাৰ a স্কয়াৰ plus 2ab plus b স্কয়াৰ। এতিয়া চাবা আমি হেতু ফৰ্মুলাত বহাম x মানে a x স্কয়াৰ plus 2 a মানে x b মানে 1 plus b স্কয়াৰ বহাই দিলো। 365 প্লাসত আছে ইফালে আহিলে মাইনাস 365 ইকুয়াল 0। এতিয়া চাবা x স্কয়াৰ কেটা x স্কয়াৰ আছে দুটা x স্কয়াৰ আছে বহাই দিলো প্লাস চাবা 2 1 গুণ কিমান 2 লগত আছে x 2 x twice x প্লাস 1 ক স্কয়াৰ কৰিলে 1 লগত আছে মাইনাস 365 ইকুয়াল 0। এতিয়া চাবা 2x স্কয়াৰ লৈ ললো twice x আহিল। এতিয়া আমাৰ সোৱা 365 মাইনাসত আছে 1 প্লাসত আছে 5 ৰ পৰা 1 গুচি গলে কিমান থাকে 4 6 3 অৰ্থাৎ 365 ৰ পৰা 1 গুচি গলে 364 থাকিব লগত মাইনাস থাকিব। এতিয়া সোৱাচোন সবতে 2 হৰণ যায় না বীজগণিতীয় সমীকৰণত যদি একে সংখ্যা সবতে হৰণ যায় আমি হৰণ কৰি দিব লাগে। এতিয়া ছুটি হৈ যাব 2 দিয়ত একবাৰ 1 লিখিব নালাগে 2 দিয়ত একবাৰ লিখিব নালাগে 2 3ত কেইবাৰ একবাৰ 2 3ত একবাৰ থাকিল কিমান 1 16ত কেইবাৰ 8 বাৰ আৰু 4ত কেইবাৰ সোৱা 8 বাৰ 4ত কেইবাৰ 2 বাৰ ইকুয়াল 0। এতিয়া চাবা আমি সমীকৰণটো পালো x স্কয়াৰ প্লাস x মাইনাস 8 2 ইকুয়াল 0। এতিয়া আমাৰ দ্বিঘাত সমীকৰণটো আমি এতিয়া সমাধান কৰিম। উৎপাদক বিশ্লেষণ কৰিবলৈ হলে চাবা ইয়াত a হিচাপে কিমান আছে 1 b হিচাপে কিমান আছে 1 c হিচাপে আমাৰ কিমান আছে c হিচাপে -182। গতিকে a আৰু c যদি আমি পূৰণ কৰো আমি -182 পাম ac -182 পাম। এতিয়া 182 সো মাইনাসত ওলাইছে মানে যেতিয়া আমি মধ্যপদ বিভাজন কৰিম অৰ্থাৎ b ৰ মান উলাম দুটা সংখ্যা বহুৱাই তেতিয়া এটা প্লাসত লব লাগিব এটা মাইনাসত। এতিয়া আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিম 2 18ত কেইবাৰ 9 বাৰ 2ত একবাৰ 7 সোৱা 7 9ত কেইবাৰ একবাৰ 2 থাকিল 21ত 3 বাৰ 2 7 গুণ 14 টকাৰ পৰা 13 গুচি গলে কিমান থাকে 1 অৰ্থাৎ b ৰ মান প্লাসত আছে। এতিয়া আমি লিখিম x স্কয়াৰ প্লাস 14x minus 13x minus 182 equal 0। এতিয়া চাৰিটা পদ হল আমাৰ এতিয়া মধ্যপদক আমি বিভাজন কৰিলো 14x ৰ পৰা 13x গুচি গলে আমাৰ কিমান থাকিব x। এতিয়া চাবা x স্কয়াৰ আৰু 14x ৰ মাজত x আছে দুইটাতে x লৈ ললো x স্কয়াৰ পৰা x আহি গলে x থাকিব 14x ৰ পৰা x আহিলে 14 থাকিব ইফালে সেম বহাম x plus 14 equal 0। এতিয়া চাবা আকৌ লিখি দিছো ইফালে x plus 14 equal 0। এতিয়া 3 নম্বৰ পদ আমি চাম 1 2 3 নম্বৰ পদ মাইনাস আছে মাইনাস দিম x আছে ইয়াতে x আছে 13 শর্ট আছে 13 দি দিম মাইনাস এ প্লাস মাইনাস 13 into x 13x মাইনাস এ প্লাস মাইনাস 13 into 14 আমি কিমান পাম 182। এতিয়া x plus 14 দুই সাইডত আছে
আমি যদি x plus 14 ইয়াতে কমন লওঁ চাবা ইয়াতে কি পাম x আৰু x plus 14 যদি কমন লওঁ minus 13 পাম equal 0 এতিয়া চাবা x plus 14 equal 0 তাৰপিছত x minus 13 equal 0 এতিয়া চাবা প্লাছত আছে ইফালে গলে 14 মাইনাছত আৰু ইফালে x minus 13 মাইনাছত আছে 13 ইফালে গলে প্লাছত আমাক যেহেতু কৈছে যোগাত্মক সংখ্যা অৰ্থাৎ ধনাত্মক মানটোহে আমি লম গতিকে আমি মাইনাসটো নলওঁ নো নিড x ৰ মান কিমান 13 এতেকে এটা সংখ্যা x ইকুৱেল কিমান হ'ব 13 আনটো সংখ্যা চাবা আনটো সংখ্যা x plus 1 equal চাবা 13 plus 1 14 নিশ্চয় বুজি পাইছা আমি আকৌ বুজাই দি আছো চোৱা এটা সংখ্যা আমি x লৈছো ধনাত্মক সংখ্যা আনটো সংখ্যা আমি x plus 1 এতিয়া ইয়াতে ধনাত্মক বুলি মেনশন কৰিব পাৰা নকৰিব পাৰা আমি শৰ্তমতে বৰ্গৰ যোগফল x স্কয়াৰ plus x plus 1 হোল স্কয়াৰ কৰিছো এতিয়া আমি ভাঙি দিছো ভাঙি কিনে x স্কয়াৰ পালো a plus b হোল স্কয়াৰত x plus 1 ক ভাঙি দিছো x স্কয়াৰ plus 2ab অৰ্থাৎ 2 into x into 1 plus 1 স্কয়াৰ 365 প্লাছত আছে ইফালে আহিলে মাইনাছত দুটা x স্কয়াৰ পালো আমি 2 গুণ 2 2x এতিয়া 1 স্কয়াৰ কৰিলে 1 আৰু 365 প্লাছত আছে 1 গুছি গলে মাইনাছত মাইনাছত আছে বহাইছো 1 টো প্লাছত আছে অৰ্থাৎ 365 ৰ পৰা 1 গুছি গলে 364 এতিয়া দুইৰে সবতে হৰণ কৰি আমি পাইছো x স্কয়াৰ plus x minus 182 আমি উৎপাদক বিশ্লেষণ কৰি আমি কিমান পাইছো ফাৰ্ষ্টটো পূৰণ লাষ্টটো কৰিছো x স্কয়াৰ হক 1 আৰু 182 পূৰণ কৰিছো কৰি কিনে আমি কিমান পাইছো 182 মাইনাছত পাইছো অৰ্থাৎ এটা মান প্লাছত লম এটা মান মাইনাছত লম 182 ক আমি উৎপাদক বিশ্লেষণ কৰি আমি কিমান পাইছো 14 minus 13 অৰ্থাৎ 14x ৰ পৰা 13x গুছি গলে এটা x থাকিব আমি কি কৰিছো এতিয়া চোৱা x স্কয়াৰ আৰু 14x ৰ পৰা x কমন লৈছো x plus 14 থাকিল ৰিপিট বহাইছো 3 নম্বৰ পদৰ লগত মিলাই লৈছো মাইনাস দিছো x আছে x লিখিছো 13 শৰ্ট আছে 13 লিখিছো মাইনাস প্লাস মাইনাস 4 নম্বৰ পদটো চাম 13 into 14 182 x plus 14 কমন লৈছো x আহিলে minus 13 আহিলে x plus 14 কমন আহিলে minus 13 থাকিব এতিয়া প্লাছত আছে 14 ইফালে গলে মাইনাস এটো নন নিড হ'ব কাৰণ x ৰ মান যোগাত্মক লব লাগে আমাৰ আৰু x ইকুৱেল মাইনাছত আছে ইফালে গলে প্লাস x ৰ মান 13 এটা সংখ্যা 13 হলে আনটো সংখ্যা 14 হ'ব নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 5 নম্বৰ এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত চাবা সমকোণী ত্ৰিভুজৰ ভূমিতকৈ 7 সেমি কম তাৰ মান উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেমি কম তে x ধৰিছো আমি ভূমি এটো হল b ভূমি আৰু আমাৰ লম্ব অৰ্থাৎ উচ্চতা কিমান হৈছে x - 7 তাৰ পিছত যদি অতিবস্তু 13 সেমি হয় অতিবস্তু কিমান 13 সেমি অৰ্থাৎ হাইপোটেনাস h কৰ্ণ বা অতিভুজ h হাইপোটেনাস এতিয়া আমি ধৰি লম যে অইন বাহু দুটা উলিয়াব লাগে এতিয়া আমি ধৰি লম লেট আমি কি ধৰি লম ভূমিক আমি b বুলি লিখিম স্মল b ইকুৱেল x সেন্টিমিটাৰ তাৰ পিছত লিখিম আমি উচ্চতা h উচ্চতা h নি দিও p বুলি দিম আমি ইয়াত উচ্চতা মানে লম্ব হিচাপে ব্যৱহাৰ হ'ব এটো p কিমান আমাক কৈছে যে উচ্চতা ভূমিতকৈ 7 সেমি কম x - 7 cm মনত ৰাখিবা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত উচ্চতা লম্ব হিচাপে ব্যৱহাৰ হ'ব x - 7 সেমি তাৰ পিছত অতিভুজ আমাক কিমান দিছে অতিভুজ মানে কৰ্ণ অৰ্থাৎ হাইপোটেনাস h স্মল h কিমান দিছে 13 সেমি এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি জানো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি জানো পাইথাগোৰাছৰ উপপাদ্য মতে ভূমি স্কয়াৰ প্লাস উচ্চতা মানে লম্ব স্কয়াৰ ইকুৱেল আমি কি পাইছো অতিভুজ স্কয়াৰ অৰ্থাৎ এনেকে লিখা হয় যে ভূমি স্কয়াৰ b স্কয়াৰ প্লাস p স্কয়াৰ অৰ্থাৎ লম্ব স্কয়াৰ ইকুৱেল কৰ্ণ স্কয়াৰ নিশ্চয় বুজি পাইছা বা এনেকৈ লিখে কৰ্ণ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটো পাইথাগোৰাছৰ উপপাদ্য মতে আমি পাইছো কোন ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অনলি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুৱেল কৰ্ণ স্কয়াৰ পাইথাগোৰাছ উপপাদ্য হয় তুমি লিখি দিব পাৰা পাইথাগোৰাছ উপপাদ্যৰ পৰা পাইছো নিলিখিলেও হ'ব কিন্তু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তুমি লিখিব লাগিব কথাটো b স্কয়াৰ b ৰ মান আমি ভূমি পাইছো x স্কয়াৰ p ৰ মান আমি পাইছো উচ্চতা x - 7 হোল স্কয়াৰ
h পাইছো 13 স্কয়ার x স্কয়ার চাবা a minus b হোল স্কয়ার a স্কয়ার a minus b হোল স্কয়ার আমি লিখি দিম a minus b হোল স্কয়ার ইকুয়াল a স্কয়ার minus 2ab plus b স্কয়ার এতিয়া চাবা a square minus 2ab plus b square equal 13 ক যদি স্কয়ার কৰা 169 তাৰপিছত x square কেটা x square পাম দুটা x square পাম মাইনাস 2 হাত গুণ কিমান 14 14x প্লাস 7 ক যদি স্কয়ার কৰা আমি কি পাম 49 169 প্লাস ওটা সিফালে আহিলে মাইনাসত ইকুয়াল 0 এতিয়া চাবা 2x square minus 14x 9 পৰা 9 গুছি গলে 0 169 যেটো মাইনাসত আছে 9 পৰা 9 গুছি গলে 0 6 পৰা 4 গুছি গলে 2 তাৰপিছত 1 টো থাকিলে মাইনাসত ইকুয়াল 0 এতিয়া চাবা সবতে সোৱা 2 হৰণ গৈ আছে আমি 2 এৰে হৰণ কৰি দিম 2x স্কয়াৰত 2 কেবাৰ x স্কয়াৰ বাৰ তাৰপিছত চাবা -14x 2 14ত কেবাৰ 7 বাৰ -7x মাইনাস 2 12 কেবাৰ 6 বাৰ 0 0 বাৰ ইকুয়াল 0 এতিয়া চাবা আমি উৎপাদক বিশ্লেষণত সমাধান কৰিম আমাৰ সমীকৰণটো হল x স্কয়াৰ -7x -60 ইকুয়াল 0 এতিয়া a ৰ মান ইয়াতে আছে a ৰ মান আছে কিমান 1 b ৰ মান কিমান -7 c ৰ মান -60 ac কৰিলে আমি কিমান পাম -60 পাম 1 * -60 -60 অৰ্থাৎ এটা মান মাইনাসত আছে এটা প্লাসত আছে আমি আকো লিখি দিম a ৰ মান 1 b ৰ মান -7 c ৰ মান কিমান -60 ac কৰিলে আমি -60 পাম এতিয়া 60 ক আমি উৎপাদক বিশ্লেষণ কৰিলে 2 60 কেবাৰ 30 বাৰ 2 30ত 15 বাৰ 3 15ত 5 বাৰ আমাৰ বনাব লাগে -7 যেহেতু আমি ac মাইনাসত পাইছো এটা মান প্লাসত লম এটা মাইনাসত লম 3 দ্বিগুণ 2 দ্বিগুণ 4 4 3 গুণ 12 12 ৰ পৰা চাবা এনসারটো আমাৰ মাইনাসত আছে 12 ৰ পৰা যদি 5 গুছি যায় আমি কিমান পাম -7 -12 ৰ পৰা +5 যদি তুমি 12 টকা ঋণ কৰিছা 5 টকা গুছাই দিলে দি দিলে তোমাৰ কেই টকা থাকিব 7 টকা ঋণ থাকিব অৰ্থাৎ x স্কয়াৰ -12x + 5x -60 ইকুয়াল 0 এতিয়া চাবা আমি চাৰিটা পদৰ পৰা দুটাকে পদৰ পৰা কমন লম x স্কয়াৰ আৰু 12x x আছে দুইটাতে x লম x আহি পৰিলে x থাকিব দুটা x ৰ পৰা এটা আহিলে এটা x থাকিব -12x ৰ পৰা x আনি পৰিলে 12 থাকিব আমি ৰিপিট লিখিম x - 12 ইকুয়াল 0 এতিয়া চাবা তৃতীয় পদ 1 2 3 নম্বৰ পদ সো প্লাস আছে প্লাস দিছো x আছে ইয়াতো x আছে আমি কি দিম 5 শর্ট আছে 5 দিম এতিয়া সোৱা প্লাস 5x প্লাস এ মাইনাস 5 12 গুণ কিমান 60 এতিয়া চাবা x - 12 যদি আমি লৈ লও ইফালে চাবা x - 12 আনি পৰিলে x থাকিব x - 12 আনি পৰিলে প্লাস কি থাকিব 5 ইকুয়াল 0 এতিয়া x - 12 ইকুয়াল 0 x + 5 ইকুয়াল 0 মাইনাসত আছে 12 ইফালে গলে প্লাসত x ইকুয়াল 12 ইকুয়াল x ইকুয়াল সবা +5 আছে ইফালে গলে মাইনাসত দৈৰ্ঘ্য যেটো মাইনাসত নহয় গতিকে আমি x ৰ মান কিমান লম 12 আৰু এটো কি লিম নো নিড এটো কি লিখিম আমি নো নোট বুলি লিখি দিম যে আমাৰ প্ৰয়োজন নাই কাৰণ মাইনাসত আছে দৈৰ্ঘ্য বয়স সময় কেতিয়াও মাইনাসত হ'ব নোৱাৰে এতেকে আমি ভূমি কিমান পাম আমি সোৱা ভূমি x ইকুয়াল 12 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ তাৰ পিছত উচ্চতা কিমান পাম উচ্চতা আছিল x - 7 12 ৰ পৰা 7 গলে কিমান পাম 5 সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা আমি এটা পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 6 নম্বৰ প্ৰশ্ন চাবা এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে ফিক্স সংখ্যক বাচন তৈয়াৰ কৰে এদিনত এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ হিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যা দুগুণতকৈ 3 বেছি মানে এটা বস্তু হিদিনা যিমান বস্তু উৎপন্ন কৰিব প্ৰতিটো বস্তুৰ খৰচ বস্তুটোৰ দুগুণতকৈ যিমান বস্তু উৎপন্ন কৰিছে তা দুগুণতকৈ 3 বেছি যদি হিদিনা উৎপাদনৰ মুঠ খৰচ 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা লিখিলে বুজি পাবা সলিউশন লেট বস্তুৰ সংখ্যা এক্সটা তেতিয়াহলে প্ৰতিটো বস্তুৰ ব্যয় অৰ্থাৎ খৰচ কিমান হ'ব সোৱা
উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ সিদিনাৰ উৎপাদিত সংখ্যা হ'ল x টুৱাইছ x দুগুণতকৈ 3 বেছি 3 প্লাস কৰা নিশ্চয় বুজি পাইছা সিদিনা কিমান উৎপন্ন হৈছিল x তাৰ দুগুণতকৈ 3 বেছি 3 প্লাস কৰি দিছো এতিয়া যেহেতু চোৱা সিদিনা আমাৰ বস্তু আছিল কিমান x টা আৰু খৰচ প্ৰতিটো বস্তুৰ দাম কিমান আছিল টুৱাইছ x + 3 টোটাল খৰচ কিমান হৈছিল 90 টকা এতিয়া আমি পূৰণ কৰি দিম x * টুৱাইছ x কি হ'ব x * x স্কয়াৰ হয় প্লাস x * 3 3x 90 আছে প্লাসত ইফালে আহিলে -90 = 0 এতিয়া চাবা চুটিটো নহয় দুই সবতে হৰণ নাযায় বা একে সংখ্যা সবতে হৰণ নাযায় এতিয়া আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম ইয়াত a ৰ মান চাবা কিমান আছে x স্কয়াৰ লগত 2 b ৰ মান কিমান আছে 3 c ৰ মান কিমান আছে -90 এতিয়া ac যদি আমি কৰো আকৌ লিখিম a ৰ মান 2 b ৰ মান কিমান -3 নহয় সিধা 3 c ৰ মান -90 এতিয়া ac কৰিলে 2 আৰু 90 পূৰণ কৰিলে 2 × 0 0 2 × 18 মাইনাছত হ'ব এতিয়া আমি 180 উৎপাদক বিশ্লেষণ কৰিম 2 18 9 বাৰ 2 × 0 বাৰ 2 90 কেইবাৰ 45 বাৰ 3 4 কেইবাৰ একবাৰ 2 না যায় 3 ৰে হৰণ কৰি আছো 3 4 কেইবাৰ যাব একবাৰ 3 15 কেইবাৰ 5 বাৰ 3 15 5 বাৰ এতিয়া আমাৰ পালো 2 2 3 3 5 ৰ পৰা b ৰ মান হ'ল 3 b ৰ মান আমি কিমান পাইছো 3 এতিয়া চোৱা b ৰ মান 3 আমি কেনেকৈ ওলাম 2 দ্বিগুণ চোৱা 2 দ্বিগুণ 4 4 3 গুণ 12 4 3 গুণ 12 3 5 গুণ 15 15 ৰ পৰা 12 গুচি গ'লে আমাৰ কিমান থাকিব 3 আমি লিখিম এতিয়া 2x স্কয়াৰ প্লাস 15x minus 12x minus 90 সো 15x ৰ পৰা 12x গুচি গলে 3x থাকিব ইয়াতে সোৱা 2x স্কয়াৰ আৰু 15x দুইটাৰ মাজত অনলি x এ কমন যায় 2 না যায় ইয়াতো 3 না যায় গতি আমি x লৈ লম 2 লগত থাকিল দুটা x ৰ পৰা এটা x আনিলে x থাকিল প্লাস 3x আনি পৰিলে 15 থাকিব twice x plus 15 equal 0 এতিয়া চাবা 3 নম্বৰ পদ 1 2 3 নম্বৰ পদ মাইনাস কিমান আছে 12x এটি ইয়াতে আছে x আৰু 2 আছে মাইনাস 2 দিলু 6 2 6 গুণ 12 x মাইনাস প্লাস মাইনাস মাইনাস প্লাস মাইনাস 6 15 গুণ কিমান 90 এতিয়া twice x plus 15 লৈ ললে ইফালে থাকিব x ইয়াত x থাকিব twice x plus 15 আনি পৰিলে ইয়াতে থাকিব -6 ইকুৱেল কিমান 0 এতিয়া twice x plus 15 twice x plus 15 equal 0 x minus 6 equal 0 এতিয়া সবা twice x plus 15 equal 0 x minus 6 equal 0 twice x equal plus ত আছে 15 ইফালে গলে -15 x equal -6 আছে ইফালে গলে +6 2 মাল্টিপল হৈ আছে পূৰণ হৈ আছে ইফালে গলে হৰণ -15/2 x equal 6 এতিয়া যেহেতু টকাৰ কথা কৈছে হিসাব কৈছে ইয়াত গতিকে আমি ভগ্নাংশ বা -2 নলও এটিকে আমি x ৰ মান কিমান লম 6 এটাকে বস্তুৰ সংখ্যা কিমান হ'ব বস্তুৰ সংখ্যা কমা x ইকুৱেল 6 টা প্ৰতিটো বস্তুৰ ব্যয় চাবা আমাৰ কিমান আছিল আকৌ লিখিম প্ৰতিটো বস্তুৰ ব্যয় আমাৰ আছিল twice x plus 3 equal সাবা 2 into x ৰ মান 6 পাইছো plus 3 equal 2 6 গুণ 12 plus 3 কিমান হ'ব 15 প্ৰতিটো বস্তুৰ দাম 15 টকা আৰু হিদিনা কেইটা বস্তু হৈছিল 6টা বস্তু গতিকে নিশ্চয় বুজি পাইছা আকৌ বুজাই দি আছো যে হিদিনা বস্তুৰ সংখ্যা কিমান আছিল x টা তেনেহলে প্ৰতিটো বস্তুৰ দাম হ'ব হিদিনা বস্তুৰ সংখ্যা দুগুণতকৈ 3 বেছি twice x plus 3 এতিয়া টোটাল খৰচ হৈছিল 90 টকা অৰ্থাৎ এক্সট্ৰা বস্তুৰ কাৰণে খৰচ হৈছিল 90 টকা গতি প্ৰতিটো বস্তুৰ দাম কিমান আছিল twice x plus 3 আৰু এক্সট্ৰা বস্তু পূৰণ কৰি দিছো x into twice x 2x square plus x into 3 3x 90 প্লাসৰ আছে ইফালে আহিলে মাইনাস এতিয়া 2x square plus 3x minus 90 2 into 90 কৰিছো কিমান হ'ব 180 এতিয়া আমি ছুটি হৰণ কৰি অৰ্থাৎ উৎপাদক বিশ্লেষণ কৰি আমি পাইছো 50 minus 12 কৰিলে 3x পাও 15x ৰ পৰা 12x গুচি গলে 3x পাও এতিয়া আমি কমন লৈছো 2x square আৰু 15x ৰ মাজত x কমন পাইছো আমি
টুৱাইছ এক্স প্লাছ 15 থাকিল ৰিপিট বহাইছো 3 নম্বৰ পদ চোৱা মাইনাছ আছে মাইনাছ দিছো ইয়াতে 12 আছে ইয়াতে 2x আছে গতিকে 6 দুগুণ কিমান 12 হয় গতিকে 6 বহাইছো 4 নম্বৰ পদ এনে মিলি গৈছে মাইনাছ প্লাছ মাইনাছ 6 * 15 90 টুৱাইছ এক্স প্লাছ 15 কমন লৈছো x থাকিল টুৱাইছ এক্স প্লাছ 15 কমন লৈছো মাইনাছ 6 থাকিল এতিয়া 15 টো প্লাছত আছে ইফালে গলে মাইনাছত 6 টো মাইনাছত আছে ইফালে গলে প্লাছত দুই পূৰণ হৈ আছে ইফালে গলে হৰণ অৰ্থাৎ x ৰ মান -15/2 x = 6 আমি -15/2 টো লোৱা নাই x ৰ মান 6 লৈছো অৰ্থাৎ বস্তু সংখ্যা কিমান আছিল 6টা প্ৰতিটো বস্তু ব্যয় কিমান আছিল 15টা তুমি ইমানখিনি ক্যালকুলেশন নিলিখিলো ডাইৰেক্ট লিখি দিব পাৰা 15 টকা বুলি ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিওৰ লিংক ডেসক্ৰিপচনত দিম তোমালোকে চাই লবা